নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিত পথৰ বিধ্বস্ত ৰূপ হলমৰাৰ পৰা খেলুৱা হৈ টিহু সংযোগী পথৰ দুৰৱস্থা এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো আৰু হনুমানৰ ভেষেৰে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে এজন লোকে চৰকাৰ গড়কাপ্তানি বিভাগৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলাইছে লোকজনে বিধ্বস্ত পথৰ বাবে সংগঠিত হৈ আহিছে কেইবাটাও দুৰ্ঘটনা আৰু যাৰ ফলত হনুমানৰ বেশ লৈ তেওঁ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে চেষ্টা চলাইছে এই সন্দৰ্ভত আমি জানিব বিচাৰিছো পোনপটীয়াকৈ সংযুক্ত হৈছো আমাৰ সতীৰ্থ চন্দন শৰ্মাৰ সৈতে চন্দন শৰ্মা আপোনাৰ কাষলৈ আহিছো মই বৰ্তমান উপস্থিত আছো নলবাৰী জিলাৰ যি বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত শোলমাৰাত আৰু শোলমাৰাৰ পৰা দেখুৱাইছো এইটো হৈছে শোলমাৰাৰ পৰা লখপুৰলৈ যোৱা অত্যন্ত এটা ব্যস্ত পথ আৰু গুৰুত্বপূৰ্ণ পথ বুলি ক'ব লাগিব যিহেতু এই পথৰে দৈনিক শ শ যাত্ৰী পথচাৰী অহা যোৱা কৰে দুচকীয়া বাহনে হোক বা চাৰিচকীয়া বাহনে হোক এই পথেৰে অহা যোৱা কৰে আৰু যাতায়াতৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ পথ আৰু যদি আনফালে চাবলৈ যাওঁ যিহেতু ইয়াৰ লোকসকল মৎস্যজীৱী এই অতি গুৰুত্বপূৰ্ণ পথ কিন্তু এই পথটোত আজিলৈকে কোনো ধৰণৰ মেৰামতিৰ ব্যৱস্থা কৰা দেখিবলৈ পোৱা নাই বিগত সময়ছোৱাত যি মন্ত্ৰীগৰাকী হোক বা ইয়াৰে মন্ত্ৰী আছিলে যিহেতু ধৰ্মপুৰ সমষ্টি আছিলে এই সমষ্টিটো আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে যাতায়াতৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ পথ যথেষ্ট বিপদসংকুলভাৱে যাতায়াত কৰা হয় এই পথেৰে আৰু মই কৈছোঁৱে যে পূৰ্বৰ এইটো হৈছে যি ধৰ্মপুৰ সমষ্টি আছিলে ইয়াৰ মন্ত্ৰী বা বিধায়কগৰাকী আছিলে চন্দ্ৰমোহন পাটোৱাৰী কিন্তু বিগত সময়ছোৱাত কোনো ধৰণৰ উন্নয়ন নহ'ল এই পথটোত উন্নয়ন নহ'ল বৰ্তমান যি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই যি সমষ্টিটো বৰক্ষেত্ৰী সমষ্টিলৈ ইয়াতে বৰক্ষেত্ৰী সমষ্টি দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমানৰ যিগৰাকী ইয়াৰে প্ৰাক্তন বিধায়ক আছিলে নাৰায়ণ ডেকা এই নাৰায়ণ ডেকাকো ইতিমধ্যে ইয়াৰ স্থানীয় লোকসকলে অৱগত কৰাইছে যে বা ইয়াৰ যিগৰাকী বৰক্ষেত্ৰী সমষ্টিৰ স্থানীয় বিধায়ক দিগন্ত বৰ্মনকো এই বিষয়ে অৱগত কৰিছে ইয়াৰ স্থানীয় লোকসকলে কিন্তু কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই আৰু পুনৰ দেখুৱাইছোঁ এইটো হৈছে অত্যন্ত এটা গুৰুত্বপূৰ্ণ পথ আৰু এই পথৰে যথেষ্ট যাত্ৰী অহা যোৱা কৰে পূৰ্বতে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে মৃত্যুৰ মুখত পৰিব লগা হৈছে ইয়াৰ পথচাৰী কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ পথ যাতায়াতৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে আমি একাংশ ইয়াৰ স্থানীয় লোক আছে বা যি পথচাৰী আছে আমি কিছু মন্তব্য ল'ব বিচাৰিম এই মুহূৰ্তত প্ৰভু আপুনি এই ৰাস্তাৰে আহিছে এই ৰাস্তাটোতো অত্যন্ত বেয়া জমদূতক খেদিব আহিছে নেকি মই জমদূত খেদা নহয় যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে কথা হৈছে কি ৰাস্তা পদূলি চবতে আমি স্কিম ধৰি আছোঁ আৰু সেই গতিকে আমাৰ এইটো শোলমাৰা বৰবিলা আমাৰ এই খেলুৱা পথটোত মোটামুটি আজি 25 বছৰ ধৰি তাৰমানে এই ৰাস্তাটোত এই আইতাৰ খাল হৈ আছে আৰু বেমাৰী চেমাৰীবিলাকো তাৰমানে অহাই দি নিবা নোৱাৰা পৰিৱেশ সেই গতিকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে কথা হৈছে কি এই ৰাস্তাটো অতি সোনকালে যদি আমাৰ এই সংযোগী পথটো শোলমাৰা আৰু লখপুৰ কেন্দুবাৰী পথটো সোনকালে ভাল কৰি দিয়ে তাৰ বাদে আমি চৰকাৰক অনুৰোধ কৰিছোঁ এইখিনি আমাৰ ক'ব লগা আপুনি বাহনত আহিছে যে আজি হনুমানৰ বেশত আজি আমাৰ শোলমাৰা মনসা মন্দিৰ প্ৰাংগণত আমাৰ এটা শোভাযাত্ৰা আছে আৰু এই শোভাযাত্ৰাটোত মই তাতে অংশগ্ৰহণ কৰিম বুলি আহিছোঁ আৰু মই ৰাৱণবধ নাটকত মই ঢুলীয়াৰ ৰাৱণবধ নাটকত মই হনুমানৰ চৰিত্ৰ কৰোঁ আৰু সেইখিনিয়ে মোৰ ক'ব লগা মই মানে বেলেগ নকা আজি 4-5 বছৰ ধৰি এইটো ৰাস্তা এনেকৈ থাকিল আজিলৈকে কোনো ধৰণৰ মেৰামতি হোৱা নাই মেৰামতি হোৱা নাই যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে দুৰ্ঘটনা হৈছে আগতে হৈছে অলপ আগত মানে এই গাছডালৰ সেইখিনিত মাৰুতি এক্সিডেণ্ট হৈ ল'ৰা এটা মাৰা গৈছে কি ক'ব এতিয়া চৰকাৰখনক কি ক'ব যিহেতু সমাগত বিধানসভা নিৰ্বাচন ৰাস্তা ঘাটৰ উন্নয়ন যদি এনেকুৱা হয় কি ক'ব কি আহ্বান জনাব চৰকাৰক এইটোৱে আহ্বান জনাওঁ মানে ৰাস্তাটো যি অতি সোনকালে আমাক ভাল কৰি দিয়ে আমাৰো অহা যোৱাত সুবিধা হয় ধন্যবাদ জনাইছোঁ অন্য কেইবাগৰাকীও লোক আছে যিহেতু এই পথটো অতি গুৰুত্বপূৰ্ণ এটা পথ কি ক'ব
অতি গুৰুত্বপূৰ্ণ পথ বহু বছৰ ধৰি এনেধৰণে আছে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে এই ৰাস্তাটোৰ ক্ষেত্ৰত আমাৰ বহুতবাৰ কমপ্লেইন কৰিছে ৰাইজে কমপ্লেইন কৰাৰ পিছতো ইয়াতে মানুহ মাৰাও গৈছে এক্সিডেণ্ট হৈ সোমাই আৰু ইয়াৰ পৰা মানে পুৱা মানে যিবিলাক আমাৰ মাছমৰীয়া মানুহ আছে মানে এইফালে বৰিকলৈকে যায় মানে 3টামান বজাৰ পৰা যায় মানে ৰাতি 9টা 10টালৈকে যাতায়াত হৈয়ে থাকে সেইকাৰণে মানে ৰাস্তাটো এনেকুৱা হৈছে বহুত মানুহ মানে অহা মানুহ ঘূৰি যাব লগা হৈছে এইটো বাৰে বাৰে হোৱা বুলি কয় কিন্তু এতিয়ালৈকে তাৰমানে ৰাস্তাটো অহা নাই কেইবছৰ হ'ল এনেকৈ এনেকৈ মোটামুটি আজি 5-6 বছৰমান এনেকৈ থাকিল গুৰুত্ব দিয়া নাই গুৰুত্ব দিয়া নাই তাৰমানে হোৱা বুলি কয় মানে এক্সিডেণ্ট এটা হ'লে ক'ব এতিয়া আমি কৰি দিম পিছত নাই মানে এতিয়াতো বৰক্ষেত্ৰী সমষ্টি আগৰ টিহু ধৰ্মপুৰ আছিল ধৰ্মপুৰ আছিল এতিয়া বৰক্ষেত্ৰী হৈছে বৰক্ষেত্ৰী কিন্তু নাৰায়ণ ডেকা ছাৰে আহি থাকে আমাৰ ইফালে কিন্তু ৰাস্তাটো এনেকৈ যায়ও আজি অলপ আগতেও মিটিং গাই গৈছে আমাৰ ইয়াতে বৰবিলাত কিন্তু গাড়ী মাথনে তাৰমানে অহাই দিয়া গৈছে কিন্তু মানে ৰাস্তাটো যে এনেকুৱা হৈ আছে এই মানে ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই কি আহ্বান জনাব যিহেতু সমাগত বিধানসভা নিৰ্বাচন এতিয়া আমি আৰু ৰাইজে আমি আৰু কি কৰিম ৰাইজে চৰকাৰে যদি আমি সলকান ভাল কৰি দিয়ে আমি মানে তাকে আহ্বান কৰোঁ আমি আৰু সলকান দিব লাগে ৰাস্তাটো ধন্যবাদ জনাইছোঁ অন্য এগৰাকী জ্যেষ্ঠ লোক আছে যিহেতু এই পথটো অতি গুৰুত্বপূৰ্ণ পথ আপুনি ইয়াৰ স্থায়ী বাসিন্দা হয় পূৰ্বতে ইয়াতে দুৰ্ঘটনা সংঘটিত হৈ গৈছে পথটোৰ বাবে কি ক'ব ৰাস্তাটোৰ পৰাই হৈছে এইটো আৰু কি ক'ম আৰু ক'ব লগা কি আছে আৰু প্ৰত্যেক বছৰে জুখি থাকে ৰাস্তাটো আহি থকা বুলি কয় কিন্তু ৰাস্তাটো নাহে সকলে কেৱল জোখাহে আহে আজিলৈকে হ'লে হোৱা নাই ৰাস্তাটো এতিয়া এই হেৰি হৈয়ে আছে আৰু মানুহ চলিব নোৱাৰা আনে হৈছে দুৰ্ঘটনা হৈছে ইয়াতে ডাঙৰ দুৰ্ঘটনাও কেইবাটাও হৈছে হৈছে এক্সিডেণ্ট নাই আৰু 60 বিঘাৰ মূৰৰ সিফালেও দিওঁ তাতো বাইকগিলা এক্সিডেণ্ট কেইবাবাৰো হৈছে কিন্তু খুন হোৱা নাই এতিয়া কি আহ্বান কৰিব যিহেতু সমাগত বিধানসভা নিৰ্বাচন উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট কৰিবলগীয়া আছে এই সমষ্টিটোত সোনকালে আমাক ৰাস্তাটো লাগে ভালকৈ সেয়ে চৰকাৰে আৰু হেৰি কৰিলে হয় আৰু ৰাস্তাটো আশা নাই আৰু ৰাস্তা ক'ত হ'ব আশা নাই এই ৰাস্তাটো তাৰমানে এই শিলৰে ৰাস্তা হৈছে মানুহৰ ৰাস্তা নহয় এইটো গৰু অহা ৰাস্তা নহয় এইটো এই ৰাস্তাটো কৰোঁ বুলি কিমানবাৰ জোখা আহিলাক এই ৰাস্তাটোৰ কাম